চাওক যি বিজেপি চৰকাৰৰ নীতি আৰু বিজেপি চৰকাৰৰ যি পলিচি, এওঁলোকৰ পলিচি হৈছে সংখ্যালঘু এলেকাত কেনেকৈ হাৰাশাস্তি চলোৱা যায় আৰু কেনেকৈ এইবিলাক মানুহক প্ৰেছাৰাইজ কৰি ৰখা যায় তাৰে তেওঁলোকে সদায় পৰিকল্পনা কৰি থাকে। আপোনালোকে যদি চাব, যেতিয়া ADR পৰীক্ষা হয় ধুবুৰী জিলা, দক্ষিণ শালমৰা মানকাচৰ জিলা বা গোৱালপাৰা জিলাত এটাও চেণ্টাৰ দিয়া নহয়। আমাৰ পৰীক্ষাৰ্থী কিমান কষ্টৰে গৈ বাহিৰত গৈ পৰীক্ষা দি আহে। আৰু দ্বিতীয় নম্বৰ, যেতিয়া বসুন্ধৰা 2 হয়, দখলদাৰী আৰু ৰায়তীৰ মাটি যেতিয়া দিয়া কথা চলিছিল, তেতিয়া দেখা গৈছে আমাৰ যিবিলাক এপ্লিকেশ্যন আছিল সেইবিলাক সামূহিকভাৱে বৰখাস্ত কৰা হৈছে আৰু সামগ্ৰিক যি আমাৰ জিলাত এটা মানুহো আজি ভূমি পট্টা পোৱা নাই। বসুন্ধৰাৰ অন্তৰ্গত ধুবুৰীত এজন মানুহ পাইছে, দক্ষিণ শালমৰা মানকাচৰ জিলাত এজনো পোৱা নাই আৰু গোৱালপাৰা জিলাত 3জন মানুহে বসুন্ধৰাৰ অন্তৰ্গত মানুহ ভূমি পট্টা পাইছে। শেহতীয়াভাৱে যি চৰকাৰে অৰুণোদয় ঢোকঢাল চলাইছে যে আমি মানুহক অৰুণোদয় দি আছোঁ, সেই অৰুণোদয় সমানুপাতিকভাৱে জিলাত বিতৰণ কৰা হোৱা নাই। তেওঁলোকে যিটো গাইডলাইন দিছে সেই গাইডলাইন পপুলেশ্যন ৱাইজে পপুলেশ্যন ৰেচিঅ' মেইনটেইন কৰি সেই টাৰ্গেট দিয়া নাই। মই আপোনালোকক উদাহৰণ দিওঁ যে দক্ষিণ শালমৰা মানকাচৰ জিলাত 5.5 লাখৰ অধিক জনসংখ্যা আছে, তাতে কেৱল আৰু কেৱল মাত্ৰ 31,000 অৰুণোদয় ফৰ্ম ফিল আপ কৰিব দিছে। তাৰ বিপৰীতে যদি আমি মাজুলী চাওঁ, মাজুলীত জনসংখ্যা প্ৰায় 2 লাখ। সেই 2 লাখত আপোনাৰ দিয়া গৈছে 28 লাখ। 2 লাখৰ বিপৰীতে যদি আপোনালোকে 28 লাখ দিব পাৰে আৰু 5.5 লাখৰ বিপৰীতে আপোনালোকে 31 লাখ কেনেকৈ দিয়ে, ইয়াৰ ৰেচিঅ' কেনেকৈ মেইনটেইন কৰি, তাৰ মানে আমাক যেনেকৈ ডিপ্ৰাইভ কৰিব লাগে চৰকাৰে, সংখ্যালঘু এলেকাক যেনেকৈ মানে ছাপ্ৰেছ আৰু ডিপ্ৰাইভ কৰিব লাগে, তাৰে কল্পনা আজি হিমন্ত বিশ্ব শৰ্মা কৰিছে। আমি এই কথা জানো যে হিমন্ত বিশ্ব শৰ্মা গণতন্ত্ৰৰ যি নীতি নিয়ম এইবিলাক কম মানে নিজকে ৰজা বুলি দাবী কৰিব খোজে। গতিকে ৰজাৰ দায়িত্ব কি? ৰজাৰ দায়িত্ব হৈছে প্ৰশাসন তাৰ প্ৰজাসকলক সমানে সমানে চাব লাগিব। কিন্তু আপুনি এটা চামক ভালকৈ চাব আৰু সংখ্যালঘু এলেকাক আপুনি বঞ্চিত কৰিব সদায়, এই কথা আমি মানি ল'ব পৰা নাই ৰাইজৰ দলে। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে জনসংখ্যা অনুপাতে আপোনালোকে অৰুণোদয় ভাগ বিতৰণৰ কৰাৰ ব্যৱস্থা কৰক। অৰুণোদয় বিতৰণৰ ক্ষেত্ৰত চৰকাৰে এটা খেলি মেলি কৰিছে। সংখ্যালঘু প্ৰধান জিলাবিলাকত কম টাৰ্গেট দিয়া হৈছে। সেইকাৰণে আমি দাবী জনাইছোঁ যে সংখ্যালঘু এলেকা যিবিলাক আছে সেইবিলাকক সমান অনুপাতে আপোনালোকে ভাগ বিতৰণ কৰাৰ চেষ্টা কৰক, সমানুপাতে ভাগ বিতৰণৰ চেষ্টা কৰক, সম বিতৰণ কৰক। তাত ক'বলগীয়া আমাৰ একো নাই। তাৰপিছত আপুনি যে অৰুণোদয়ৰ খেলি মেলিৰ কথা কৈছে, অৰুণোদয়ৰ খেলি মেলি বিভিন্ন পৰ্যায়ত হৈ আছে। প্ৰথম পৰ্যায়ত গাঁও প্ৰধানসকলৰ মাজত হৈছে। গাঁও প্ৰধান আমি জেনেৰেলি গাঁওবুঢ়া কওঁ, তেওঁ ইনকাম চাৰ্টিফিকেটৰ নামত যি বেপাৰ কৰিব লগা আছিল কৰিছে। দ্বিতীয় নম্বৰ যি কমিটি আছিল, এই কমিটিৰ এখতিয়াৰ হৈছে তেওঁলোকে এপ্লিকেশ্যন ল'ব আৰু এই এপ্লিকেশ্যন ফৰৱাৰ্ড কৰিব ব্লকত আৰু ব্লকে ফৰৱাৰ্ড কৰিব DLC-ক। DLC-য়ে ইনচাৰ্জ মিনিষ্টাৰক দি সেইটো এপ্ৰুভ কৰিব। কিন্তু আমাৰ মানুহ ভাবি লৈছে যিজন কমিটিত আছে সেই কমিটি চাগে চিলেকশ্যন কৰিব। সেই কমিটিৰ চিলেকশ্যন কোনো পাৱাৰ নাই। সেই কমিটিৰ মানুহ আজি বেপাৰ কৰিছে। আজি যি আমাৰ খাটি খোৱা মানুহ আছে, আজি যি দুখীয়া মানুহ আছে, সেইবিলাকৰ মানুহক আবুৱা ভাৰী কিছুমান ধলত লেনদেন কৰা হৈছে অৰুণোদয়ৰ নামত। গতিকে আমি ৰাইজক ক'ব খোজো, যদি আপোনালোকে পইচা দিছে অৰুণোদয়ৰ নামত, ইতিমধ্যে তাৰ অভিযোগ দিয়ক, তাৰ বিহিত ব্যৱস্থা চৰকাৰে নল'লে আমি ৰাইজৰ দলে ইয়াক আগবাঢ়ি ধৰিম।